অসাৰ সংসাৰৰ পৰা আকৰ্ষণ মুক্ত হৈ থাকা। ওম শান্তি। আজিৰ মুৰলী 12 তাৰিখ 4 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতাৰ মৰমটো সকলো সন্তানৰ প্ৰতি আছে, কিন্তু যিসকলে পিতাৰাই তাৎক্ষণিক মানি লয় তেওঁলোকৰ প্ৰতি আকৰ্ষিত হয়। গুণৱান সন্তানে মৰম আকৰ্ষিত কৰে। প্ৰশ্ন, পিতাই কোনটো ঠিকা লৈছে? উত্তৰ, সকলোকে ফুল কৰি উভতাই লৈ যোৱাৰ ঠিকা এজন পিতাৰ। পিতাৰ নিচিনা ঠিকাদাৰ সৃষ্টিত আৰু আন কোনো নাই। তেওঁৱে সকলোৰে সদ্গতি কৰিবলৈ আহে। পিতাই সেৱাৰ অবিহনে থাকিব নোৱাৰে। তেন্তে সন্তানসকলেও সেৱাৰ প্ৰমাণ দিব লাগে। পিতাই যি শুনায় সেয়া আওকাণ কৰিব নালাগে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. নিতৌ ৰাতি খাটিয়ান চাব লাগে যে অতিকৈ মৰমৰ বাবাক গোটেই দিনটোত কিমান স্মৰণ কৰিলোঁ। নিজক জাহিৰ কৰিবলৈ খাটিয়ান ৰাখিব নালাগে। গুপ্ত পুৰুষাৰ্থ কৰিব লাগে। 2. পিতাই যি শুনায় তাৰ ওপৰত বিচাৰসাগৰ মন্থন কৰিব লাগে। সেৱাৰ প্ৰমাণ দিব লাগে। পিতাই শুনোৱা কথা আওকাণ কৰিব নালাগে। ভিতৰত যদি কিবা আখৰিক অৱগুণ আছে তেন্তে সেয়া পৰীক্ষা কৰি আঁতৰাব লাগে। বৰদান। বৈৰাগ্যৰ বৃত্তিৰ এই অসাৰ সংসাৰৰ পৰা আকৰ্ষণমুক্ত হৈ থাকোঁতা সঁচা ৰাজদিশী হোৱা। শ্লোগান। যুক্তিযুক্ত বচন সেয়া যি মধুৰ আৰু শুভভাৱনা সম্পন্ন। ওম শান্তি।